নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালো দিবলিছে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ এবাৰ পীযুষ হাজৰিকাই তীব্ৰ সমালোচনা কৰিছে ৰাহুল গান্ধী হৈছে এজন বিফল নেতা এখটা নিৰ্বাচনত একেলগে হাৰিছে ৰাহুল গান্ধীয়ে বিজেপি শাসিত ৰাজ্যতহে আন্দোলনত জপিয়াই পৰে ৰাহুল গান্ধীয়ে ঝাৰখণ্ডৰ শিক্ষাৰ্থীৰ প্ৰতিবাদক লৈ নিমাত কিয় ৰাহুল গান্ধী ঝাৰখণ্ডৰ পৰীক্ষা বাতিল কৰিব লাগে বুলি এবাৰো নকলে ৰাহুল গান্ধীয়ে ঝাৰখণ্ডত শিক্ষাৰ্থীক প্ৰহাৰ সন্দৰ্ভতো মুখৰ মাত নাই ৰাহুল গান্ধীৰ বেলেগৰ ইস্যুৰ ওপৰতে জপিয়াই পৰে গৈ ৰাহুল গান্ধীয়ে নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ ছাত্ৰই কৰা প্ৰতিবাদৰ ওপৰতে পৰিছিল ৰাহুল গান্ধী বাৰম্বাৰ নিৰ্বাচনত হৰা ফেইলাৰ লিডাৰৰ পৰা আৰু কি আশা কৰিব ৰাইজে ঝাৰখণ্ডত প্ৰশ্নকাকত ফাদিলক লৈ ৰাহুল গান্ধীক খুৰধাৰ সমালোচনা পীযুষ হাজৰিকাৰ দিবলিছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ চৰকাৰী চাকৰিৰ নিযুক্তিক লৈ হিমন্ত চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট নিযুক্তি পোৱাৰ 6 মাহৰ ভিতৰত দাখিল কৰিব লাগিব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট বিচাৰি প্ৰাৰ্থীয়ে যাব নালাগে আৰক্ষী চকীলৈ আৰক্ষীৰ দায়িত্ব হ'ব প্ৰাৰ্থীক পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট দিয়াৰ পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীয়াকৰণ বুলি ধৰা নহ'ব পূৰ্বে কেৱল আদালতৰ পৰা জমা দিব লাগিছিল কোৰ্ট এফিডেভিট এছচিৰ সিদ্ধান্ত মৰ্মে পুনৰ প্ৰয়োজন হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট এইদৰে ৰাজ্যিক কেবিনেটত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলিছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ আগন্তুক 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন বৰ্জনৰ হুংকাৰ দিছে আলফা স্বাধীনকে ধৰি 3টা বিদ্ৰোহী সংগঠনৰ প্ৰাপ্ত তথ্য অনুসৰি সংযুক্ত মুক্তি বাহিনী অসম NSSCN আৰু GPRN সংগঠনে এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম অৰুণাচল প্ৰদেশ মণিপুৰ আৰু নাগালেণ্ডত স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী বৰ্জনৰ আহ্বান জনাইছে উল্লেখযোগ্য যে আলফা স্বাধীনৰ তৰফৰ পৰা পূৰ্বে স্বাধীনতা দিৱসৰ দিনা অসম বন্ধৰ আহ্বান জনোৱা হৈছিল কিন্তু এইবাৰ সংগঠনটোৱে সৰ্বাত্মক বন্ধৰ পৰিৱৰ্তে স্বাধীনতা দিৱস উদযাপন বৰ্জনৰ আহ্বান জনোৱাটো বিশেষভাৱে চৰ্চালৈ আহিছে সংগঠনকেইটাই প্ৰকাশ কৰা বিবৃতিত ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে তীব্ৰ অভিযোগ উত্থাপন কৰি কৈছে যে তেওঁলোকৰ মতে এই অঞ্চলৰ স্বকীয় ৰাজনৈতিক হক আৰু স্বাধীনতা হৰণ কৰা হৈছে লগতে বিবৃতিটোত কোৱা হৈছে যে স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ্জন কৰাটো তেওঁলোকৰ বাবে সংহতি আত্মমৰ্যাদা আৰু একতাৰ প্ৰতীক আনহাতে অসমৰ শেহতীয়া ভয়ংকৰ বান পৰিস্থিতিৰ কথাও উল্লেখ কৰিছে সংগঠনটোৱে বানপীড়িত লোকৰ উদ্ধাৰ পুনৰ্বাসন আৰু সাহায্যৰ কামত যাতে কোনো ধৰণৰ বিঘিনি নঘটে সেইবাবে এইবাৰ সৰ্বাত্মক বন্ধৰ আহ্বান নিদিয়াৰ কথা বিবৃতিত উল্লেখ কৰা হৈছে অৱশ্যে 15 আগষ্টৰ দিনা এই আহ্বানৰ প্ৰভাৱ কি হ'ব প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু সাধাৰণ জনতাই কেনেদৰে সঁহাৰি জনাব সেয়া এতিয়া হ'ব লক্ষণীয় দিবলিছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ সাৱধান হওক উজনি অসমৰ ৰাইজ পুনৰ আহিছে ভয়ংকৰ বতৰৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট আগন্তুক সময়ত উজনি অসমৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড বৰষুণ বজ্ৰপাত আৰু ধুমুহাৰ আশংকা কৰা হৈছে আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয়টো হৈছে এই ধাৰাসাৰ বৰষুণৰ ফলত উজনি অসমত পুনৰ বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা দেখা দিছে ইতিমধ্যে বানৰ ক্ষত শুকাবলৈ নপাওঁতেই পুনৰ যদি প্ৰচণ্ড বৰষুণ আৰম্ভ হয় তেন্তে নৈ উপনৈসমূহৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বিশেষকৈ নৈপৰীয়া আৰু বানপ্ৰৱণ অঞ্চলৰ লোকসকলক অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে প্ৰচণ্ড বৰষুণৰ লগতে বজ্ৰপাত আৰু ধুমুহাৰ সময়ত অতি প্ৰয়োজন নহ'লে ঘৰৰ পৰা বাহিৰ নোলাব মুকলি ঠাই গছৰ তল আৰু বিদ্যুৎ পৰিবাহী খুঁটাৰ ওচৰত থকাৰ পৰা বিৰত থাকক উজনি অসমৰ ৰাইজৰ বাবে এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ বতৰ যদি অধিক অৱনতি ঘটে তেন্তে পুনৰ বানপানীয়ে ভয়ংকৰ ৰূপ ল'ব পাৰে সেয়ে আগন্তুক কেইটামান দিন সাৱধান থাকক দিবলিছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব অসমৰ পৰা অৰুণাচললৈ যোৱা পথ অসমৰ পথেৰে অৰুণাচললৈ যাব নোৱাৰিব এখনো সামগ্ৰী ভৰ্তি ট্ৰাক অসমীয়াৰ ওপৰত অৰুণাচলীৰ আক্ৰমণক লৈ ভয়ংকৰ প্ৰতিবাদ ঘোষণা কৰা হৈছে অৰুণাচলৰ বিৰুদ্ধে পথ আৰু অৰ্থনৈতিক অৱৰোধ ঘোষণা মিচিং সংগঠন TMPKৰ আজি পুৱা 5 বজাৰ পৰা পথ অৱৰোধ আৰম্ভ কৰিছে TMPK অসমীয়াক আক্ৰমণ কৰা অভিযুক্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত স্তব্ধ নহয় অৱৰোধ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ভুক্তভোগীক প্ৰদান কৰিব লাগিব ন্যায় এয়া অৰুণাচলী আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাধাৰণ অৰুণাচলীৰ বিৰুদ্ধে নহয় বুলি স্পষ্ট কৰিছে TMPK গণতান্ত্ৰিক প্ৰতিবাদ ঘোষণা কৰি স্থিতি স্পষ্ট TMPKৰ দিবলিছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ শিৱসাগৰৰ মাজেৰে পাৰ হ'ব নোৱাৰিব এখনো কয়লা শিলৰ গাড়ী পাৰ হ'ব লগা হ'লে মৃতদেহৰ ওপৰেৰেহে হ'ব লাগিব পাৰ
শিল আৰু কয়লা মাফিয়াৰ ওপৰত গৰজি উঠিছে বিলাসিত সেনাৰ নেতা শৃংখল চলিহা। কয়লা শিল মাফিয়াৰ বিৰুদ্ধে সংগ্ৰাম ঘোষণা বিলাসিত সেনাৰ। মানুহ মৰাক লৈ শিল মাফিয়া কয়লা মাফিয়াৰ খবৰ নাই। এইবাৰ শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰিলে মৃত্যুৱেই শ্ৰেষ্ঠ। শিৱসাগৰৰ যুঁজখন চৰকাৰে নোৱাৰে। 20,000 কোটি টকাৰ ক্ষয়ক্ষতি হৈছে শিৱসাগৰত। কেৱল স্কুল বনাই দায়িত্ব সামৰাৰ চেষ্টা কৰিলে নহ'ব ONGC-য়ে। 5,000 কোটি টকাৰ অনুদান দিয়ক ONGC-য়ে। অসম আৰু অৰুণাচলৰ মানুহে সহায় নকৰিলে খাবলৈ নাপায় 10,000 মানুহ মৰিলেহেঁতেন। এইদৰে মন্তব্য কৰিছে বিলাসিত সেনাৰ নেতা শৃংখল চলিহাই। দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। কণ্ঠশিল্পী নীলোৎপল বৰাক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোক যিমান গালি পাৰিব সিমান CM ফাণ্ডত টকা সোমাব। মোক গালি পৰাৰ বাবেই CM ফাণ্ডত 100 কোটি টকা জমা হ'ল। মোক যিমান গালি পাৰে সিমান গালি পাৰি থাকক। মোক গালি পৰা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। 2 হাত জোৰ কৰি নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছো। সোণ যিমানেই পৰিব সিমানেই জ্বলিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোৰ বাবে মোৰ কৰ্ম সৰ্বপ্ৰথম। মোক গালি নপৰা হ'লে ইমানখিনি টকা নুঠিলেহেঁতেন। নৈৰ পানী পৰা দি CM ফাণ্ডত টকা সোমাইছে। এনেধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। অসমীয়া আই মাতৃয়ে বাংলাদেশীৰ ভৰিত ধৰা দেখি মই কান্দিছো। দাড়ি টুপি থকা বাংলাদেশীৰ ভৰি আই মাতৃয়ে ধৰাটো কোনো কাৰণতেই আমি মানি নলওঁ। আই মাতৃসকলে গম নোপোৱাকৈ আগ্ৰাসনকাৰীয়ে ভৰিত পেলাই দিলে। ইয়াতকৈ আৰু দুখজনক কথা একোৱে নাই। অসমীয়া আই মাতৃসকলে আজমলৰ ভৰিত ধৰা দেখি মই কান্দিছো। বাংলাদেশী মানুহৰ ভৰিত অসমীয়া মানুহ পৰিলে ইয়াতকৈ লাজৰ কথা আৰু কি হ'ব পাৰে? আমি ইমান তললৈ গলো নেকি? বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া মানুহ মাৰ বান্ধি থিয় হ'ব লাগিব। এইটো কৰিবই লাগিব, নহ'লে ইয়াৰ বিকল্প নাই। ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে বদৰুদ্দিন আজমলে খোপনি পতিব বিচাৰিছে উজনি, কিন্তু এয়া আমি হ'ব দিব নোৱাৰো। বদৰুদ্দিন আজমলক বাংলাদেশী আখ্যা দি তীব্ৰ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ প্ৰতিখন পঞ্চায়তৰ কাম নিৰ্ধাৰণ কৰিলে ৰাজ্য চৰকাৰে। স্বাধীনভাৱে পঞ্চায়তে কৰিব পাৰিব 5টা কাম। স্বাধীনভাৱে পঞ্চায়তে গ্ৰাম্যাঞ্চলৰ পথ নিৰ্মাণ কৰিব পাৰিব। বজাৰ হাট, শ্মশান, স্কুলৰ বাউণ্ডাৰী, জিম নিৰ্মাণ কৰিব পাৰিব। এইবোৰৰ বাদে অন্য কাম কৰিলে চৰকাৰৰ অনুমোদন ল'ব লাগিব পঞ্চায়তে। পঞ্চায়তক অনুমোদন দিব প্ৰতিখন জিলাৰ জিলায়ুক্তই। এইদৰে ৰাজ্যৰ পঞ্চায়তক লৈ নতুন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। বানপানীৰ সময়ত বিধায়ক অখিল গগৈয়ে সমষ্টিটোত যথেষ্ট কাম কৰাৰ দাবী উঠাৰ মাজতেই এইবাৰ বানপীড়িত ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ল বিধায়কগৰাকী। মগৰাহাট পঞ্চায়তৰ আইলামুক গাঁৱলৈ বানপীড়িত লোকসকলৰ খবৰ ল'বলৈ যোৱাৰ সময়তেই ৰাধিকা নামৰ এগৰাকী মহিলাই অখিল গগৈৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। বান সাহায্য নোপোৱা, চৰকাৰী সাহায্যৰ ধনক লৈ খেলি মেলি আৰু 15,000 টকাৰ তাৎক্ষণিক সাহায্যৰ তালিকাত নাম নথকাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। ইয়াৰ পিছতে এগৰাকী যুৱকেও অখিল গগৈক প্ৰশ্ন কৰে। বিধায়ক হোৱাৰ সময়তে গাঁওখনৰ বাট পথ মেৰামতিৰ বাবে আবেদন জনোৱাৰ পিছতো 5 বছৰত কিয় কাম নহল? অৱশ্যে সমগ্ৰ ঘটনাক নেতিবাচকভাৱে নলৈ অখিল গগৈয়ে ৰাইজৰ ক্ষোভক ইতিবাচকভাৱে গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে। তেওঁ কয়, ৰাইজৰ গালিও জনপ্ৰতিনিধিক চিধা কৰি ৰাখে। দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী চিকিৎসালয়ক লৈ ভয়ংকৰ অভিযোগ। কান্দি কান্দি মুখ্যমন্ত্ৰীৰ কাটৰ আহ্বান মহিলাৰ জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ জোন শদিয়াৰ। জোন শদিয়াই অভিযোগ কৰে যে তেওঁৰ ককায়েকক অসম মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পিছতো চিকিৎসক আৰু নাৰ্ছে সময়মতে গুৰুত্ব নিদিয়াৰ বাবেই শেষত তেওঁক বচাব পৰা নগ'ল। মহিলাগৰাকীয়ে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা ভিডিঅ'ত কান্দি কান্দি অভিযোগ কৰে যে ৰাতিপুৱা প্ৰায় 3 বজাত হাস্পতালত উপস্থিত হৈ ৰোগীক এবাৰ চাবলৈ নাৰ্ছক অনুৰোধ কৰিছিল যদিও গুৰুত্ব দিয়া হোৱা নাছিল। পিছত চিকিৎসককো ৰোগীৰ অৱস্থা বেয়া বুলি জনাই সোনকালে চিকিৎসা কৰিবলৈ অনুৰোধ কৰিছিল বুলি তেওঁ দাবী কৰে।